নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক ইণ্ডিয়ান আৰ্মিৰ নতুন জব নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াৰ পোষ্টটোৰ নাম হৈছে শ্বৰ্ট ছাৰ্ভিচ কমিশ্যন SSC ইন ৰিমাউণ্ট ভেটেনাৰী কৰ্পছ। ইয়াত আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে বা দৌৰিবও নালাগে। আৰু এপ্লাই মোডটো অনলাইনে হ'ব। ইয়াত মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। আৰ্মি ভৰ্তি 2025 চেলাৰী ইয়াত আপোনালোকে 61,300 টকাকৈ পাৰ মান্থ আপোনালোকে চেলাৰী লাভ কৰিব। মেক্সিমাম এজ হ'ব 32 ইয়াৰ্ছলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। মেক্সিমাম এজ ইয়াত 32 ইয়াৰ্ছলৈ আছে, অৰ্থাৎ 32 ইয়াৰ্ছলৈ আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত জেনেৰেল OBC কেণ্ডিডেটে কোনো ধৰণৰ পৰীক্ষা ফিজ দিব নালাগে। SC ST PWD কেণ্ডিডেটেও কোনো ধৰণৰ ফিজ দিব নালাগে। নেক্সট চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ইণ্টাৰভিউ, মেৰিট লিষ্ট আৰু মেডিকেল টেষ্ট এই তিনিটা হ'ব। প্ৰথমে আপোনালোকৰ ইণ্টাৰভিউ হ'ব। আপোনালোক দৌৰিব নালাগে বা কোনো ধৰণৰ এক্সাম দিব নালাগে। ইয়াৰ পিছত মেৰিট লিষ্ট ওলাব আৰু লগতে আপোনালোকৰ মেডিকেল টেষ্ট হ'ব। তাৰপিছত আপোনালোকে ইয়াত জইন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো ডিগ্ৰী ইন ৰিলিভেণ্ট ডিচিপ্লিন। আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব, তেতিয়াই আপোনালোকে আবেদন কৰিব পাৰিব। ডিগ্ৰী ইন ৰিলিভেণ্ট ডিচিপ্লিন। ইম্পৰ্টেণ্ট ডকুমেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ লাগিব। কি ডকুমেণ্ট লাগিব? পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এইখিনি ডকুমেণ্ট থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। এইটো অলৰেডি অনলাইনটো ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট হৈছে অনলাইন কৰাৰ 26 মে 2025। অৰ্থাৎ 26 মেলৈ লাষ্ট ডেট আছে। গতিকে যিসকলে আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। 26 মে হৈছে ইয়াৰ অনলাইন কৰাৰ লাষ্ট ডেট। মই পুনৰ কৈ দিছোঁ ইম্পৰ্টেণ্ট ডকুমেণ্ট কি লাগিব। পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এইখিনি ডকুমেণ্ট থাকিলে অনলাইন কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো হৈছে ডিগ্ৰী ইন ৰিলিভেণ্ট ডিচিপ্লিন, অৰ্থাৎ গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। চিলেকশ্যন প্ৰচেছটো ইণ্টাৰভিউ, মেৰিট লিষ্ট আৰু মেডিকেল টেষ্ট। প্ৰথমে আপোনালোকৰ ইণ্টাৰভিউ হ'ব, তাৰপিছত মেৰিট লিষ্ট ওলাব, তাৰপিছত মেডিকেল টেষ্ট হ'ব আপোনালোকৰ, তাৰপিছতে ফাইনেল জইনিং হ'ব আপোনালোকৰ। ইয়াত এপ্লিকেশ্যন ফিজটো জেনেৰেল OBC কেণ্ডিডেটে দিব নালাগে। SC ST PWD কেণ্ডিডেটেও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। মেক্সিমাম এজটো 32 ইয়াৰ্ছলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। 32 বছৰ বয়সলৈকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত চেলাৰীটো হ'ব 61,300 টকা। প্ৰত্যেক মাহে আপোনালোকে 61,300 টকাকৈ দৰমহা লাভ কৰিব। এপ্লাই মোডটো অনলাইন হ'ব, মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। আৰু পোষ্টটোৰ নাম হৈছে শ্বৰ্ট ছাৰ্ভিচ কমিশ্যন SSC ইন ৰিমাউণ্ট ভেটেনাৰী কৰ্পছ। তেন্তে আজিলৈ ইমানেই, ধন্যবাদ।